ৰাম নাৰায়ণ ৰাম এই পৃথিৱী এটা আকাশ এটা তেন্তে দেশ এটা কিয় নহ'ব পাৰে আমাৰ মালিকানা অধিকাৰ এৰি একত্ৰিত হ'ব লাগিব সকলোকে একেলগে হ'ব লাগিব জাতি ধৰ্মৰ ৰাজনীতিৰ ওপৰত উঠিব লাগিব প্ৰকৃতিয়ে কেতিয়াও কোনো ভেদাভেদ কৰা নাই সূৰ্যই কেতিয়াও কোৱা নাই মই আজিকালি কাকো পোহৰ নিদো জোনাকে কেতিয়াও কোৱা নাই মই আজিৰে পৰা কাকো জোনাকি নিদো বতাহে কেতিয়াও কোৱা নাই মই আজিৰে পৰা এই দিশত নুবহো তেন্তে মানুহে কিয় এনেধৰণৰ ভেদাভেদ সৃষ্টি কৰে কিয় আমি একে আনৰ ওপৰত নিজৰ অধিকাৰ বুজু দেখুৱাও এই চিন্তা এতিয়া সলনি হ'ব লাগিব সকলো ঠাইতে এটা ধৰ্ম হ'ব লাগিব এটা সংবিধান হ'ব লাগিব আৰু সেইটো হৈছে প্ৰকৃতিৰ ধৰ্ম আৰু সংবিধান আকাশ আৰু প্ৰকৃতিৰ নীতি আদৰ্শ কৰ্ম ধৰ্ম এইবোৰে পৃথিৱীটো প্ৰযোজ্য হ'ব লাগিব এই সকলো কথাক বাস্তৱ কৰিবলৈ প্ৰথমে আত্মমন্থনৰ প্ৰয়োজন ভাবিবলৈ লাগিব আজি মানুহে মানুহৰ সৰ্ববৃহৎ শত্ৰু কিয় হৈ পৰিছে যদি আমি নিজৰ চেতনা আৰু বিবেকেৰে ভাবোঁ তেন্তে বুজি পাম আমি ক'ত ভুল কৰিছোঁ কিয়নো আমাৰ এই বিবেকেই হ'ল যিজনে ঠিক বেঠিকৰ পাৰ্থক্য বুজা যায় আমি কোন কামটো সঠিক আৰু কোনটো বেঠিক সেই কথা সাৱধান কৰে প্ৰকৃতিজনে আমাৰ বাবে সকলো দিছে প্ৰকৃতিজনে নিজেই নিয়মৰ অনুসৰণ কৰে যদি আমি সকলো প্ৰকৃতিৰ নিয়ম মানি চলো তেন্তে একো সমস্যাই নাথাকিব আমি যদি এই দেশক এই পৃথিৱীক আমাৰ পৰিয়াল বুলি ভাবোঁ তেন্তে কোনোবাৰ সৈতে বিবাদ নহ'ব সকলো একত্ৰিত হৈ আগবাঢ়িব আৰু উন্নতি কৰিব নিস্বাৰ্থভাৱে একেলগে আগবাঢ়িব লাগিব সকলোৰে সহযোগ কৰিব লাগিব কোনোবাক সৰু বা পৃথক বুলি নাভাবিব লাগিব এই পৃথিৱীত আমি সকলো মিলি একেলগে আগবাঢ়ো তেন্তে চাব ভাৰত কিদৰে উন্নতিৰ শিখৰ স্পৰ্শ কৰে আজিকালি যেন এক ভেড়াৰ দৰে চলা লাগিছে সকলোৰে মনত মাথো এগৰাকী আনৰ পৰা আগবঢ়াৰ চিন্তা যদি আমি নিজৰ বিবেকৰ কথা শুনো সেই পথত চলো তেন্তে জীৱন সহজ হৈ পৰিব আমি কওঁ আমাৰ জীৱন দুখ কষ্ট সমস্যাৰে ভৰা কিন্তু এই সকলো সমস্যা আমি নিজেই সৃষ্টি কৰিছোঁ কিয়নো আমি কোনো কাম বিবেকৰ কথা শুনি নকৰোঁ যদি আমি নিজৰ মনৰ বিবেক শুনো তেন্তে সকলো সমস্যাই নিজৰ পৰা আঁতৰি যাব সেয়ে নিজৰ প্ৰকৃতিত লগ লওঁ নিজৰ স্বভাৱ সদায় ধনাত্মক ৰাখোঁ মনত ভালপোৱা আৰু সহানুভূতি ৰাখোঁ তেন্তে চাব জীৱন কিমান সহজ হৈ পৰে আমি নিজেই নিজৰ জীৱন সমস্যাত জগাই পেলাইছোঁ নোচাওঁতেও জীৱনক জটিল কৰি পেলাইছোঁ ৰাম নাৰায়ণ ৰাম আপোনাৰ এই জটিল জীৱনক সঠিক দিশ দেখুৱাব যেতিয়া কোনোবাই ৰাম নাৰায়ণ ৰামৰ সৈতে জুৰে তেতিয়া জীৱন এটা নতুন দৃষ্টিভংগী পায় আৰু এই নতুন দৃষ্টিভংগীৰে জীৱনলৈ নতুন শক্তি আনে আৰু জীৱনক সফল কৰে